সখীসকল ভালনে আপোনালোকৰ? মোৰ ভালো আজি বেয়াও, কাৰণ স্কুটাৰখনে আজি ইমান ৰাস্তাতে বন্ধ হৈ গৈছে নহয়। ছোৱালীজনী যেনে তেনে পৰীক্ষা পোৱাইছোহি। আজি ছোৱালীজনীৰ 3rd গ্ৰেডৰ পৰীক্ষা আছিলে, শিৱসাগৰ কলেজ জয়সাগৰ। এতিয়া বিশ্ববিদ্যালয় হ'ল সেইখন। এতিয়া আমি কিছুমানে কৈছে অনলাইন নথকাৰ কাৰণে ইমান অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু মোৰ অৱশ্যে হোৱা নাই, কাৰণ আমি আগৰ দিনৰ মানুহ ন। মই ৰাস্তাত কিছুমান মানুহক সুধিলোঁ, তাৰপিছত দোকানীক সুধিলোঁ, এনেকৈ সুধি পালোহি আৰু ছোৱালীজনী ধুনীয়া টাইমতে পালোহি। এনেই 10:30 পৰা আছিলে, 10:30 পৰা 1:30লৈকে আছিলে, কিন্তু সকলোৱে ক'লে বোলে 2টা বজাতে ছুটি হ'ব। মই জয়সাগৰ পুখুৰীটো কোনোদিনে দেখা নাছিলোঁ, কিন্তু তাইৰ কাৰণে দেখা পালোঁ। আৰু এইটো চবতছে ডাঙৰ পুখুৰী। এইটো জয়মতীৰ স্মৃতিত খন্দুৱাইছিলে, আৰু ইয়াত দৌল কেইবাটাও আছে, কিন্তু চাবলৈ নাপালোঁ, কাৰণ ইমানেই ৰ'দ দিছে ওলাই যাবলৈ মন নগ'ল। আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া, গছ গছনিৰে পূৰা পৰিপূৰ্ণ হৈ আছে। ইয়াত ইমান ডাঙৰ আহঁত গছ এজোপা আছে, তাৰ ছাঁ বতাহখিনি ইমান ঠাণ্ডা বতাহ। মই কিন্তু পৰিৱেশটো বিৰাট ভাল লাগিলে, বিৰাট প্ৰাকৃতিক কিবা মনোমোহা সৌন্দৰ্যৰ নিচিনা একদম তেনেকুৱা লাগি গৈছিলে। থাকি যিমান দেৰি 10:30 পৰা 2টা বজালৈকে অকণো অসুবিধাৰ সন্মুখীনেই নহ'ল। এয়া ছুটি দিলে ছোৱালীক, আৰু মই স্কুটাৰখন এতিয়া ঠিক কৰাইছোঁ। জয়সাগৰতে ঠিক কৰাই পিনি মই বোলো আহিম। কিমান কষ্টত পালোঁহি। আজি যেনেকৈ চলাইছোঁ, স্পীড নচলালে অফেই হৈ যায়, কিন্তু তথাপিতো দিলোঁ আৰু ছোৱালী পৰীক্ষা। ভগৱানকে সাক্ষী কৰি গৈ আছোঁ আৰু এনেকৈ কৰি। তাৰপিছত ভগৱানে যেন পোৱালেগৈ, আৰু বহুতো সখীও লগ পালোঁ আজি। ধন্যবাদ।